নমস্কাৰ আপোনালোকক সকলোকে এক্সিয়া আইএছ একাডেমীলৈ পুনৰবাৰ স্বাগতম জনাইছো ধাৰাবাহিকতা অব্যাহত ৰাখি আজি 4 জানুৱাৰী দিনাখনো আমি আপোনালোকৰ ওচৰলৈ নিউজ পেপাৰ এনালাইসিসটো লৈছো বুট কৰিব আপোনালোকৰ প্ৰিপাৰেচন খুব ধুনীয়াকৈ চলি আছে ডে টু ডে যিখিনি ধৰক টাস্ক আছে ৰেগুলাৰ ৰিভিজন আছে এইখিনি আপোনালোকে কৰি আছে কাৰেন্ট এফেয়াৰ্স নিজকে আপ টু ডেট কৰি আছে আৰু আমাৰ যিখিনি পাষ্ট নিউজ পেপাৰ এনালাইসিস আছে এইখিনি আপোনালোকে ধুনীয়াকৈ ৰিভিজন দি থাকিব কাৰণ কি প্ৰিলিমছ সমাগত ঠিক আছে আৰু যি সকলে ৰিসেন্টলি ডিক্লেয়াৰ হোৱা সিসি মেইনস ক্লিয়াৰ কৰিছে তেওঁলোকলৈ অভিনন্দন জনাইছো আপোনালোকৰ ইন্টাৰভিউ ভাল হওক সো গতিকে এই গিদিন কিন্তু ইন্টাৰভিউ পাৰ্সপেক্টিভৰ পৰা চাবলৈ গলো নিউজ পেপাৰ এনালাইসিসটো খুব ইম্পৰ্টেন্ট হয় কাৰণ কি আমি দেখিছো যে এই গিদিন ইন্টাৰনেশনাল এফেয়াৰ্ছত বহুত গিটা নিউজ চলি আছে বুজি পাইছেনে সো ইউএছ হেজ abducted the Venezuelan president কেটো আপোনালোকক খুদিব পাৰে সো গ্ৰীণ কোকো আইল্যান্ড এই কেছটো কথা আপোনালোকক খুদিব পাৰে সো গতিকে তেনেকে ধৰক নিউ সোমালিল্যান্ড why Israel has recognized it সো গতিকে এইবিলাক বস্তু কিন্তু আমি নিউজ পেপাৰ এনালাইসিস ধুনীয়াকৈ দি আছো সো গতিকে আজিৰ নিউজ পেপাৰ এনালাইসিসটো কেইটামান খুব ইউনিক নিউজ আছে যিকেইটা আপোনালোকক হয়তো এপিএসসি ইন্টাৰভিউত খুদিব পাৰে নহবা ইয়াৰ পৰা আপোনালোকে ডেৰাইভ কৰি পেলাই কিছুমান ইনফৰমেশন এপিএসসি ইন্টাৰভিউত খুদা কোৱেশ্চনত এড্ৰেছ কৰিব পাৰে বা প্ৰিলিমছতো অহা সম্ভাৱনা অতি বেছি সো গতিকে চাওঁ আহক দেৰি নকৰি যে কোনকেইটা ইম্পৰ্টেন্ট নিউজ এনালাইসিস আছে Okay, so before we going to the main newspaper analysis, আমি আপোনালোকক জনাব বিচাৰো যে APSC 2026 অৰ প্ৰিলিমছ ৰ কাৰণে অৰ্থাৎ APSC 2025 অৰ ধৰক আমি এটা নতুন ব্যাচ স্টাৰ্ট কৰিছো on the 15th of January onwards যত আমাৰ কি থাকিব যে প্ৰিলিমছ ফোকাস কভাৰেজ থাকিব আৰু স্ট্ৰেটেজি আমি ধুনীয়াকৈ প্লান কৰিছো ধুনীয়াকৈ আপোনালোকক তাৰ থ্ৰুৱেদি লৈ যাম ঠিক তেনেকৈ স্মাৰ্ট ৰিভিজন এণ্ড PYQ বেসড লাৰ্নিং এটো বহুত ইম্পৰ্টেন্ট হয় PYQ বেসড লাৰ্নিং হলে আপোনালোকৰ স্মাৰ্ট প্ৰিপাৰেচনটা স্টাৰ্ট হৈ যায় ঠিক আছে নেক্সট যদি আমি চাওঁ যে প্ৰেক্টিস টেষ্ট ইজ ভেৰি ইম্পৰ্টেন্ট কেলে কাৰণ কি আজিকালি যেটো প্ৰিলিমছৰ প্যাটাৰ্ন সেই প্যাটাৰ্নটোত স্টেটমেন্ট ওয়াইজ কোৱেশ্চন আহে সো আপোনালোকে যিমানে মক টেষ্ট লগাব যিমানে ধৰক আপোনালোকে এনেকুৱা অ্যাটেম্প দিব in the exam environment এটো বহুত ইম্পৰ্টেন্ট ঘৰত দিলে নহব exam environmentত যেতিয়া আমি পাতিম সেই environmentত আপোনালোকে যেতিয়া এটা স্টেটমেন্ট পঢ়িব তাত not decent an idea এইবিলাক বস্তু সৰু সৰু নুৱান্সেস হয় এইবিলাক কিন্তু আপোনালোক ঠিক হ'ব তাৰ কাৰণে আমি এই কোৰ্সটোত সেইবিলাক ৰাখিছো ঠিক তেনেকৈ স্ট্ৰেটেজি লেড প্ৰিপাৰেচন টু বুষ্ট একুৰেচি এণ্ড স্কোৰ ইয়াৰ লগতে আমাৰ গোটেই সিলেবাসখন কভাৰ হ'ব প্লাস কাৰেন্ট এফেয়াৰ্সৰ ওপৰত স্পেশালি জোৰ দিয়া হ'ব প্লাস যিসকল আৰ্টছৰ ব্যাকগ্ৰাউণ্ড বা হিউম্যানিটিজৰ ব্যাকগ্ৰাউণ্ড আছে তেওঁলোকক আমি ম্যাথছৰ কাৰণে বা যেটো সিসেট আছে তাৰ কাৰণে এটা স্পেশাল তেওঁলোকক আমি কি কৈছো গাইডলাইনছৰ প্ৰভাইড কৰিছো কেলে আমাৰ এটো ৰেকৰ্ডত আছে যে বহুত কিদিন ধৰক ব্যক্তিয়ে বা মানে পটেনশিয়াল ষ্টুডেন্টে আমাৰ কি দেখিছো ইয়াৰ আগৰ বাৰু সিসেটত বেয়া হোৱা দেখিছো এইটো এটা বিৰাট পেইনফুল এটা ধৰক ইনসিডেন্ট হয় সো গতিকে আমি সিসেটত যাতে বেয়া নহয় তাৰ কাৰণে আমাৰ এই গোটেই যেটো কোৰ্স আমি লঞ্চ কৰিম স্পেশালি ফৰ দা প্ৰিলিমছ ফোকাস বেচ সো গতিকে এটো যেটো 15 জানুৱাৰীত আৰম্ভ হ'বলৈ গৈ আছে কাৰণ কি আপোনালোকে এটো মই পাকে পকাৰ কৈছো যে এই বছৰ ধৰক প্ৰিলিমছ সমাগত অৰ্থাৎ এই বছৰ হয়তো মাৰ্চ এপ্ৰিলত হয়তো মাৰ্চতে প্ৰিলিমছ হোৱাৰ সম্ভাৱনা আছে ইয়াত কোনো থিৰাংকে ক'ব নোৱাৰি কিন্তু দেয়াৰ ইজ এ ভেৰি হাই পসিবিলিটিজ ওকে নেক্সট যদি আমি চাওঁ যে আমাৰ এটা এপিএসসি ফ্ৰী ওয়ার্কশপ এটা আমি দিছো যে প্ৰিলিমছ হক মেইনছ হক ইন্টাৰভিউ হক কেনেকৈ আমি প্ৰিপাৰেচন কৰিব লাগে এইখিনি বস্তু আপোনালোকৰ কাৰণে খুব ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে ঠিক তেনেকৈ আমি যদি চাওঁ সো ইয়াত আপোনালোকে গোটেই গাইডলাইনছ খিনি পাব এই ওয়ার্কশপটো ফ্ৰী হয় সো গতিকে আপোনালোকে আহক আমাৰ যেটো এক্সিয়া আইএছ একাডেমি যেটো আপোনাৰ অফলাইন ব্ৰাঞ্চ আছে তৰাজান জুৰহাটৰ সো ইয়াতে আপোনালোকৰ স্টাৰ্ট হ'ব সো গতিকে এই ওয়ার্কশপটো জয়েন কৰিবৰ কাৰণে আমাক তলত দিয়া কন্টাক্ট নম্বৰত আপোনালোকে ফোন কৰিব পাৰে এইটো 6002417488 সো মই লিখি দিছো ইয়াত ভালকে স্ক্ৰিনখনত ওলোৱা নাই সো গতিকে এই ফোন নম্বৰটো হৈছে 6002417488 সো গতিকে এই নাম্বাৰটোত আপোনালোকে ফোন কৰি এই যেটো ফ্ৰী ওয়ার্কশপ আছে এই ওয়ার্কশপটোত আপোনালোকে এনৰোল হ'বৰ কাৰণে আপুনি ফোন কৰিব পাৰে ঠিক আছে ওকে সো গতিকে নেক্সট যদি আমি চাওঁ সো এতিয়া আমি নিউজ পেপাৰ এনালাইসিসটোলে যাবৰ কাৰণে চেষ্টা কৰিম ওকে Okay, so the first article is about যে আমাৰ এনেকুৱা হৈছে যে নৰ্থ ইষ্টৰ যিখিনি ট্ৰাইবেল পিপল আছে বা নৰ্থ ইষ্টৰ যিখিনি পিপল আছে তেওঁলোকৰ ফেচিল
ফেচিয়েল যিটো তাৰ ষ্ট্ৰাকচাৰ বা ধৰণ সেইটো অলপ সুকীয়া এতিয়া তাৰ কাৰণে মেইনল্যান্ড ইণ্ডিয়াত তেওঁলোক জিন যাবৰ কাৰণে বা তেওঁলোক এই সোসাইটিখনত মেইন ষ্ট্ৰীম ইণ্ডিয়ান সোসাইটিখনত মিক্স হ'বৰ কাৰণে মিলিবৰ কাৰণে বহুত ক্ষেত্ৰত অসুবিধা হয় তেওঁলোকক সুকীয়া বুলি বা চাইনিজ বুলি মংগোলয়েড বুলি স্পেশালি চাইনিজ বুলি বা চিংকি বুলি বহুত ক্ষেত্ৰত তেওঁলোকক কোৱা যায় আৰু এই যিটো কনসেপ্ট আছে এই যিটো ষ্টেৰিঅটাইপ আছে ইয়াৰ ওপৰত কিন্তু এপিএসসি এই বছৰ এখন এছেও খুদিছিলে বুজি পাইছেনে সো গতিকে আপোনালোকে কমেন্টত জনাব যে সেই এছেখন কি আছিল বা কোনে কোনে হয়তো লিখিছিলে বাৰু সেই এছেখনৰ লগত সংগতি ৰাখি পেলাই এই আৰ্টিকেলটো ধৰিলক আমি ডিসকাস কৰিব পাৰোঁ বা সেই এছেখনৰ যদি বা তেনেকুৱা ধৰণৰ এছে আহে তেতিয়ালে আমি ইয়াৰ পৰাও কিছুমান লেটেষ্ট এক্সাম্পল ল'ব পাৰোঁ তাৰ মেইন কাৰণটো হৈছে কি যে এটো আৰ্টিকেল কিয় আহিলে why it is in news হেতু বস্তু প্ৰথমতে বুজিব লাগিব প্ৰথম কথাটো হৈছে ইনসিডেন্টটো হৈছে যে 9th December 2025 অৰ্থাৎ ৰিসেন্টলি এজন ত্ৰিপুৰাৰ এটা ট্ৰাইব আছে সেই ট্ৰাইবটো নাম হৈছে চাকমা কি চাকমা ট্ৰাইব এই চাকমা ট্ৰাইবৰ এজন ব্যক্তি এজন 24 বছৰীয়া যুৱকৰ কি হল তেওঁক হত্যা কৰা হল ইন উত্তৰাখণ্ডত ইউকে মানে উত্তৰাখণ্ড ঠিক আছে ইন্ডিয়াৰ যিখন নৰ্থাৰ্ণ পাৰ্টত আছে উত্তৰাখণ্ড নামৰ যিখন ষ্টেট আছে এই ষ্টেটখনত পঢ়ি থকা এই 24 বছৰীয়া চাকমা ট্ৰাইবৰ এই ব্যক্তিজনক এই ল'ৰাজনক হত্যা কৰা হল কিয় কাৰণ কি তেওঁলোকে তেওঁক এই যিজন ব্যক্তি বা ল'ৰা তেওঁক চাইনিজ বুলি জুকাইছিলে বা এটা ষ্টেৰিঅটাইপ তেওঁলোকক ডিসকাস কৰিছিলে যে তোমালোক ইন্ডিয়া হ'ব নোৱাৰে সো গতিকে এই আৰ্টিকেলটোত হেতু আছে যে কিয় আমি ভাবো বা কিয় মেইনল্যান্ড ইণ্ডিয়াৰ মানুহে ভাবে যে নৰ্থ ইষ্টৰ যিখিনি ব্যক্তি আছে এইখিনি ইণ্ডিয়ান নহয় তো তাৰ গোটেই ফিলসফিক্যাল আৰু সাইকোলজিক্যাল যিটো মাইন্ডসেট আছে হেতুৰ ওপৰত ভিত্তি কৰি পেলাই এই গোটেই আৰ্টিকেলটো আমি তৈয়াৰ কৰিছো এইটো আৰ্টিকেল বহুত ইম্পৰ্টেন্ট হয় ওকে সো এই যিটো ইনসিডেন্ট আছে এই ইনসিডেন্টটো যিটো লেটেস্ট ইনসিডেন্টৰ কথা কৈছো আমি যে চাকমা ট্ৰাইবৰ যিজন ব্যক্তি আছিল 24 ইয়াৰ্স ওল্ড তেওঁক এসল্ট কৰা গল ঠিক আছে ইন উত্তৰাখণ্ড সো গতিকে এটো কিয় কৰা গল ইয়াত যদি আৰ্গুমেন্টটো আমি চাও যে ইয়াত ধুনিয়াকে কথা কৰিছে that the issue is lies in a disconnect between the legal citizenship and the social acceptance so legally citizen সকলো হয় so গতিকে আৰ্টিকেল 1 ত কৈছে যে India is a union of states so গতিকে ইন্ডিয়াৰ জিওগ্ৰাফি ভিতৰ যিখিনি ব্যক্তি আছে সকলো ইন্ডিয়াৰ সিটিজেন হয় কিন্তু সোশ্যাল অ্যাকসেপ্টেন্স যে হেতু এতিয়াও নৰ্থ ইষ্টৰ পিপলে কেতিয়াবা কোবাত নহয় কোবাত আমি ষ্টেৰিঅটাইপৰ সন্মুখীন হ'ব লগা হয় হেকানে এই যিটো মানে নৰ্থ ইষ্টাৰ্ণ পিপলৰ যিটো ষ্টেৰিঅটাইপৰ যিটো ধৰিলক এটা ষ্টেৰিঅটাইপ এটা কনসেপচন আছে যে তেওঁলোক মেইনল্যান্ড ইণ্ডিয়াৰ নহয় বা ইণ্ডিয়ান নহয় সো দিকে এটো এতিয়াও প্ৰাসংগিক হয় কাৰণে এপিএসসি ধৰিলক আপোনাৰ সিসি যেটো আপোনাৰ এসে আছিল তাত খুদিছে বুজি পাইছানে ঠিক তেনেকে এই আৰ্টিকেলটো তাত আহিছে যে সোশ্যাল অ্যাকসেপ্টেন্সু কিয় নাই হেতু বস্তু আমি মেইন কথা চাব লাগিব ইয়াত ধুনিয়াকে এটা কথা কৈছে হেতু হৈছে যে ফিজিওনমিক ম্যাপ মানে আমি এটো ভাবি থৈছো যে ইণ্ডিয়াৰ মানুহ হ'বলে হলে তেওঁৰ মুখৰ অবয়বটো কেনেকুৱা হ'ব লাগিব নাক জুঙা হ'ব লাগিব মানে চকু সৰু হ'ব লাগিব হয়নে এনেকুৱা ধৰণৰ কিবা এটা আমাৰ আইডিয়া আছে মগজত যে এটো হে ইণ্ডিয়াৰ মানুহ অলপ ডাৰ্ক কমপ্লেক্সন হ'ব লাগিব হেতু ইণ্ডিয়াৰ মানুহ হয় দাড়ি থাকিব লাগিব হেতু ইণ্ডিয়াৰ মানুহ হয় সো গতিকে এই যিটো মুখৰ অবয়বৰ ওপৰত ভিত্তি কৰি পেলাই আমাৰ যিটো এটা পাৰসেপচন আছে যে এনেকুৱা ধৰণৰ ব্যক্তিহে ইণ্ডিয়ান হয় এতিয়া যিখিনি মংগোলয়েড আছে এতিয়া মংগোলয়েড যিখিনি মানুহ আছে সেইখিনিৰ এপিয়াৰেন্সটো কমপ্লিটলি বেলেগ হয় মংগোলয়েড পাৰ্সনৰ আমাৰ কি আছে সো গতিকে আমি যদি ৰিকল কৰো যে ক্লাস 12 ৰ যিখন হিউম্যান হিষ্ট্ৰি আছিল তাত আমি কি পাইছিলো যে স্ট্ৰেইট হেয়াৰ হ'ব দাড়ি গুফ ইমান নাথাকিব ইয়েলো টেক্সচাৰ হ'ব নাক ভুটা হ'ব হেতু হৈছে মংগোলয়েড সাপৰ হ'ব সো গতিকে ইণ্ডিয়াৰ মানুহ বুলি ক'লে যিটো মেইনল্যান্ড ইণ্ডিয়াৰ যিটো এটা পাৰসেপচন আছিল ন যে কেনেকুৱা মানুহ হ'ব লাগিব তাৰ লগত মংগোলয়েডটো নিমিলে সো তেওঁলোকে হেকনে ভাবি লৈছে যে এইখিনি মানুহ ইণ্ডিয়াৰ হ'বই নোৱাৰে সো গতিকে ইণ্ডিয়া বুলি ক'লে আজি দিনৰ যিটো জিওগ্ৰাফি পাৰসেপচন আছে তাৰ ফালৰ পৰা চাবলৈ গ'লে মংগোলয়েডখিনিও ইণ্ডিয়াৰ হয়
বুজি পাইছেনে সো গতিকে কেলে কাৰণ কি আমাৰ নৰ্থ ইষ্টৰ গোটেই ট্ৰাইবখিনি ইণ্ডো বাৰ্মাটিক বা ইণ্ডো মংগোলয়েড বা অস্ট্ৰো এছিয়াটিক হয় হয়নে নহয় টিবেটো বাৰ্মিজ হয় এইখিনি বস্তু আমি ইম্পৰ্টেণ্ট হয় সেইকাৰণে ক্লাছ 12ৰ হিউমেন জিঅ'গ্ৰাফিখন বহুত ইম্পৰ্টেণ্ট হয় সেইকাৰণে এই গোটেই আৰ্টিকলটোৰ লাষ্টত যিটো বস্তু আছে যে সলিউশনটো ক'ত আছে সলিউশনটো আছে এডুকেশ্যনত বুজি পাইছেনে সো গতিকে আমি এটো ভাবি থৈছো যে মংগোলয়েড যেটো ফিনোটাইপস আছে যে ইষ্ট এছিয়া ফেচিয়াল ফিচাৰ্স যিখিনি আছে এইখিনি বস্তু প্ৰিভেলেন্ট কৰে নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়াত আৰু আমি এটো ভাবি থৈছো যে তেওঁলোক আমাৰ মানে মেন্টেল মেপত হেতু বস্তু নাই বুজি পাইছেনে ইণ্ডিয়াৰ যেটো মেন্টেল মেপ আছে মেইনল্যান্ড ইণ্ডিয়া ইউপি বিহাৰ উত্তৰাখণ্ড এইখিনি মানুহৰ যেটো এটা মেন্টেল মেপ আছে যে ইণ্ডিয়া মানুহৰ ফেচিয়াল এক্সপ্ৰেছনটো কেনেকুৱা হ'ব লাগিব তাৰ লগত এইটো বস্তু মংগোলয়েড যেটো ফিনোটাইপস আছে এটো মেটচ নাই হোৱা তাৰ কাৰণে সোশ্যাল একসেপ্টেন্সটো কম আছে এতিয়া এই যেটো এটা ইস্যু এই ইস্যুটোৰ সলিউশন কি এই ইস্যুটোৰ সলিউশন হৈছে এডুকেশনাল ৰিফৰ্ম বা এডুকেশনৰ কাৰিকুলাম আমি ইনকৰ্পোৰেট কৰিব লাগিব বুজি পাইছেনে প্লাস আমি এৱেৰনেস প্ৰডিউস কৰিব লাগিব যদি আমি নকৰো তেতিয়াহলে এনেকুৱা ধৰণৰ ইনসিডেন্ট উলাই থাকিব যে আঞ্জেল চাকমা যেটো 9 ডিসেম্বৰ 2025 যিজন ব্যক্তি উত্তৰাখণ্ডত হত্যা কৰা হ'ল হেজনৰ নাম হৈছে অঞ্জেল চাকমা এটো আপোনালোকে লিখিব মনত ৰাখক এক্সাম্পল লিখিও ঠিক আছে ঠিক তেনেকে নিডো তানিয়া এইজনো এজন ব্যক্তি আছিল 22 ইয়াৰ্ছৰ তেওঁকো হত্যা কৰা গৈছিল ইন নিউ দিল্লী তেওঁ ধলক লাজপত নগৰ যিমানটো মনত আছে মো লাজপত নগৰক তেওঁ হত্যা কৰা গৈছিল বুজি পাইছেনে সো গতিকে এইবিলাক বস্তু এনেকুৱা নহয় যে 2024 তে বা 2014 ত হৈছিল তাৰ পিছত গোটেইখন খলনি হৈ গলে একো খলনি নাই হয় সো 2014 ত হোৱা ঘটনাটো এই নিডো তানিয়া তেওঁ অৰুণাচলৰ ব্যক্তি আছিল কিন্তু 2025 তো আকৌ আঞ্জেল চাকমাৰ তেনেকুৱা ধৰণৰ এটা ঘটনা ঘটিল বুজি পাইছেনে আমি কাবাক ধৰিছো তাক শাস্তি দিছো ইমপ্ৰিজন কৰিছো এইটো বেলেগ কথা এইটোটো হ'বই লাগিব কিন্তু এই এনেকুৱা ধৰণৰ ইনসিডেন্টটো হ'বলে কিয় পাইছে বুজি পাইছেনে হেতু এটা আমি সদায় চিন্তা কৰিব লাগিব আৰু এই স্টেৰিঅটাইপ যেটো আছে নৰ্থ ইষ্টৰ পিপলক যেটো ধৰণৰ কথা কৈ থাকে সৌৰি হেতু নাইকিয়া কৰিব লাগিব বুজি পাইছেনে এতিয়া ৰেস ভাৰ্চেছ ৰিজন তাত আমি যদি চাও বেজবৰুৱা কমিটিৰ ৰেকমেন্ডেশনটো আমি মনত পেলাব লাগিব কাৰণ কি বেজবৰুৱা কমিটিখন গঠন কৰা গৈছিলে এই নিডো তানিয়া ইনসিডেন্টটো পিছত সৰি যে দিল্লীত যেটো মানে কালচাৰ আছে যে নৰ্থ ইষ্টৰ মানুহখিনিক চাইনিজ বুলি কয় আৰু ইণ্ডিয়া আৰু চাইনাৰ মাজত কি হয় কনফ্লিক্ট লাগি থাকে বা এটা আমি কম্পিটিটৰ হয় সো গতিকে ইণ্ডিয়াৰ মানুহৰ বা মেইনল্যান্ড ইণ্ডিয়াৰ যিখিনি মানুহ আছে চাইনাৰ প্ৰতি তেওঁলোকৰ এটা হেট্ৰেট আছে সেই হেট্ৰেটটো আমি কিয় এক্সপান্ড কৰি পেলাই এটাচ কৰি দিছো টু দা নৰ্থ ইষ্টাৰ্ণ পিপল যিখিনি মংগোলয়েড হয় যাৰ মুখৰ এক্সপ্ৰেছন বা মুখৰ ফেচিয়াল ফিনোটাইপস খিনি চাইনাৰ মানুহৰ লগত মিলে কিন্তু চাইনিজ নহয় বুজি পাইছে কেলে চাইনিজ হ'ব যে ইচ এণ্ড এভৰি পাৰসন দ্যাট আৰ লিভিং লিগেলি ইন ইণ্ডিয়া আৰ দা সিটিজেনস অফ ইণ্ডিয়া সো হেতু এক্সটাৰ্নাল এফেয়াৰ্স মিনিষ্টাৰ জয়শংকৰ সাহাবৰ এটো একদম ক্লিয়াৰ মেসেজ আছে আৰু হেতু বস্তু কোনো জয়শংকৰ সাহাবৰ মানে ৰেকমেন্ডেশন দৰকাৰ নাই হেতু কনস্টিটিউশন আমাক কি দিছে এনশ্ৰাইন কৰিছে বুজি পাইছেনে সো গতিকে আমাৰ যেটো সিটিজেনশিপ ক্লজ আছে ইন পাৰ্ট 2 তাত আমাৰ হিখিনি বস্তু আছে বুজি পাইছেনে হিখিনি ৰাইট হয় এভৰি পাৰসন হেজ ৰাইট সো গতিকে ফান্ডামেন্টাল ৰাইটছৰ আন্ডাৰ যেটো আৰ্টিকল 19 তাৰ আন্ডাৰ ফ্ৰীডম অফ কি আছে মুভমেন্ট আছে ফ্ৰীডম অফ কি আছে এসেম্বল আছে ফ্ৰীডম অফ কি আছে প্ৰফেশন আছে ফ্ৰীডম অফ কি আছে আপোনালোকে দেখিছে যে ফ্ৰীডম অফ কি আছে ধৰক ৰেসিডেন্স আছে সো গতিকে ইণ্ডিয়াৰ লিগেল সিটিজেন হিচাপে নৰ্থ ইষ্টৰ পিপলৰ চেহেৰা যেনুকাই নহক তেওঁলোকে ইণ্ডিয়াৰ সকলো জায়গাতে গৈ থাকিব পাৰিব লাগিব আৰু তেওঁ সেফ ফিল কৰিব পাৰিব লাগিব বুজি পাইছেনে আঞ্জেল চাকমা নিচিনা যাতে ইনসিডেন্ট নহয় তাৰ কাৰণে বেজবৰুৱা কমিটিৰ ৰেকমেন্ডেশন আছে য'ত তেওঁ কৈছে যে এনেকুৱা যিবিলাকে ৰেচিয়েল ৱৰ্ড আছে লাইক আমি তেওঁ চিংকি বুলি যেটো কথা কয় হেতু কিন্তু কৰিব নোৱাৰিব বুজি পাইছেনে সো গতিকে এই বেজবৰুৱা কমিটিৰ ৰেকমেন্ডেশন খিনি বহুত ইম্পৰ্টেন্ট হয় আৰু এই যেটো নৰ্থ ইষ্টৰ পিপলক এটা বেলেগ পার্সপেক্টিভ হবা সোয়াটো এটো এটা কলোনিয়াল বেগেজ হয় বুজি পাইছে অর্থাৎ কলোনিয়াল মাইন্ডসেট হয় কলোনিয়াল পিৰিয়ডৰ সময়ত ব্ৰিটিছ গভৰ্নমেন্টে যেনেকৈ নৰ্থ ইষ্টৰ পিপলক চাইছিলে কাৰণ কি ব্ৰিটিছ আহিছিলে ইয়ালে 17 হনে 1616 তে ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হৈছিল তাৰ পিছত তেওঁলোকে ট্ৰেড কৰিছিলে ইণ্ডিয়াৰ লগত কিন্তু নৰ্থ ইষ্টলৈ অহা নাছিলে হনে নৰ্থ ইষ্টলৈ আহিছিলে কেতিয়া যেতিয়া ইয়াণ্ডাবু সন্ধি হৈছিল সো 1826 তে আহিছিলে why কাৰণ কি they are not interested with the northeast once Robert Bruce found the tea in a northeastern part in 1823 বা ঠিক তেনেকে তাৰ আগত যেতিয়া আমাৰ ইয়াত চাহৰ আৱিষ্কাৰ হ'ল সৰি অইলৰ আৱিষ্কাৰ হ'ল তেতিয়াহে তেওঁলোকে আমাৰ ইয়ালৈ আহিবৰ কাৰণে ইন্টাৰেষ্ট হৈছিলে সো গতিকে এই যেটো এটা কলোনিয়াল মাইন্ডসেট আছে যে মেইনল্যান্ড ইণ্ডিয়াৰ পাৰ্ট নহয়
তেওঁলোকক আমি বেলেগ ধৰণে ট্ৰিট কৰিম এই বস্তুটো আমি অতৰাব লাগিব কেলে কাৰণ পঞ্চপ্ৰণ আপোনালোকৰ মনত আছেনে যে বিকশিত ভাৰত হ'বলৈ হ'লে এইটো আহিছেনে কেমেৰা আহিছে বিকশিত ভাৰত হ'বলৈ হ'লে আমাৰ 5টা প্ৰণৰ কথা কৈছিলে বুজি পাইছেনে প্ৰাইম মিনিষ্টাৰ এইবোৰ কথা আপোনালোকে মেইনছত লিখিব বহুত ইম্পৰ্টেন্ট হয় সো গতিকে আমি পঞ্চপ্ৰণ কিটা আমি চাব লাগিব কি আছে পঞ্চপ্ৰণ কাবা মনত আছেনে সো আপোনালোকে কমেন্টত জনাবচোন বা নিজে হলেও লিখক যে প্ৰথম যেটো প্ৰণ আছিলে সো গতিকে পেন্টাগনটা আঁকি দিছো সো গতিকে প্ৰথম প্ৰণটো কি আছিলে যে আমি বিকশিত ভাৰত কৰিব লাগিব বাই 2047 সো বিকশিত ভাৰতৰ প্ৰণ লব লাগিব প্ৰথম কথা সেকেন্ড কথাটো কি কৈছিলে এটো বহুত ইম্পৰ্টেন্ট হয় এটো যে কলোনিয়াল মাইন্ডসেট তো আমি কি কৰিব লাগিব ৰিমুভ কৰিব লাগিব শেড কৰিব লাগিব এই যেটো কথা কলো যে মানে নৰ্থ ইষ্টৰ পিপলক এটা বেলেগ ধৰণৰ স্টেৰিঅটাইপ দৃষ্টিৰে চোৱা তেওঁলোকক বেলেগ ধৰণে চোৱা চাইনিজৰ লগত লিংক কৰি দিয়ে এটো কলোনিয়াল মাইন্ডসেট হয় কলোনিয়াল বেগেজ হয় এটো বস্তু কতৰাব লাগিব হেতু হৈছে আমাৰ পঞ্চপ্ৰণ হয় বুজি পাইছেনে ঠিক তেনেকৈ 3 নম্বৰটো কি ৰেলেভেন্ট কাৰণে গোটেইকিটা আমি ডিসকাস কৰি দিও 3 নম্বৰটো আমাক কৈছে যে আমাৰ জিবা এনসিয়েন্ট ৰুট আছিলে এনসিয়েন্ট কালচাৰেল ৰুটস এইবিলাক আমি স্ট্ৰেংথেন কৰিব লাগিব অৰ্থাৎ আমাৰ কালচাৰটো শক্তিশালী কৰিব লাগিব হেতু আমাৰ এটা পঞ্চপ্ৰণৰ ভিতৰ দায়িত্ব হয় আমি নিজৰ কালচাৰটো যদি পাহৰি যাওঁ তেতিয়া হলে কলোনিয়াল মাইন্ডসেটটো কেনেকৈ আমি নাইকিয়া কৰিব পাৰিম কলোনিয়াল মাইন্ডসেটটো নাইকিয়া কৰি নিজৰ কালচাৰটোক একুৱাই কৰিব লাগিব এটো কাম কৰিব লাগিব তেতিয়াহে আমি কি কৰিম যে এই বিকশিত ভাৰতৰ যেটো আমাৰ এজেন্ডা আছে টাৰ্গেট আছে পঞ্চপ্ৰণ তাত আমি উপনীত হ'ব পাৰিম থাৰ্ড কথাটো কি কৈছে ফোৰ্থ কথাটো কৈছে যে ইউনিটি এমং অল ইণ্ডিয়ানছ এটো বহুত ইম্পৰ্টেন্ট হয় বুজি পাইছেনে সো গতিকে এই টপিকটোৰ লগত গোটেইখিনি বস্তু আপোনালোকৰ দেখোন কানেক্ট হৈ গৈছে হয়নে নহয় কাৰণ কি আমি কি কৈছো যে আমাৰ এতিয়া উত্তৰাখণ্ডৰ এজন ব্যক্তিয়ে নৰ্থ ইষ্টৰ ত্ৰিপুৰাৰ এজন ব্যক্তিক হত্যা কৰিছে সো গতিকে এটো ভায়োলেশন হোৱা নাই জানে ইউনিটি এমং অল ইণ্ডিয়ানছ আমাৰ কনস্টিটিউশনত কিহৰ কথা আছে ফ্ৰেটাৰনিটি কথা আছে সো গতিকে ফ্ৰেটাৰনিটিটো আমাৰ জানো এক্সিকিউট হৈছে জানো নাই হোৱা কিয় নাই হোৱা কাৰণ কি আমাৰ কলোনিয়াল মাইন্ডসেটটা সোমাই আছে যে ইন্ডিয়া মানুহ কেনেকুৱা হ'ব লাগিব তাৰ ৰূপটো কেনেকুৱা হ'ব লাগিব দ্যাটস why we are not accepting we have some limited social acceptance for the northeastern people who looks very similar to the Chinese because they are coming from same race the mongoloid race হয়নে সো গতিকে unity among Indians হ'ব লাগিব তেতিয়াহে আমি বিকশিত ভাৰত হ'ব পাৰিম কিন্তু আৰু ফোৰ্থটো কি কৈছে ফোৰ্থ কৈছে যে ৰিকগনাইজিং বা ৰিয়েলাইজিং বা প্ৰেক্টিসিং ফান্ডামেন্টাল বা সিটিজেন ডিউটি সিটিজেনৰ কি ডিউটি আছে সেই ডিউটিখিনিক প্ৰত্যেকজন সিটিজেনে ভালকে অনুধাৱন কৰিব লাগিব অনুধাৱন কৰি তাক ৰূপায়ণ কৰিব লাগিব এটো হৈছে আমাৰ 5 নম্বৰ প্ৰণ সো গতিকে আমি নিজৰ যিখিনি ডিউটি আছে টুৱাৰ্ডছ দা নেশন টুৱাৰ্ডছ দা সোসাইটি টুৱাৰ্ডছ দা ইন্ডিভিজুৱেল সো গতিকে এইখিনি বস্তু আমি যদি ৰূপায়ণ নকৰো পালন নকৰো কোনোবা চৰকাৰে আমাক দিব বুলি যদি ভাবি থাকো তেলে নহব মিছন লাইফ যেটো লাইফষ্টাইল ফৰ এনভায়ৰনমেন্ট আছিল এটো এনেকুৱা হয় সো গতিকে এটো আমি কি কৈছো যে বটম আপ এপ্ৰোচ এটা লৈছো যে সিটিজেনে নিজৰ ডিউটিখিনি ৰূপায়ণ কৰিব লাগিব বা ডিউটিখিনি এক্সিকিউট কৰিব লাগিব এতিয়া আমাৰ নিজৰে যদি সিটিজেনক আমি নিজে যদি মাৰপিট কৰো মাৰি দিও উঠি অহা লৰা এটা 24 বছৰ বা নিনো টানিয়া 22 বছৰ লৰা এটা অৰুণাচল তাক আমি যদি মাৰি দিও দিল্লী নিচিনা জায়গা হাৰ্ট অফ দা ক্যাপিটাল হয়নে তো তেতিয়া হলে কেনেকৈ হ'ব হয়নে সো গতিকে এই 5টা প্ৰণ আমাৰ কি হৈছে ভায়োলেট হৈছে আৰু 5টা প্ৰণৰ ওপৰত কনসেপ্টটো বিল্ড কৰি পেলাই আপোনালোকে এই আনসাৰটো লিখিব পাৰিব বা আপকামিং যেটো আপোনালোকৰ এপিএসসি মেইনছৰ পৰীক্ষা ইন্টাৰভিউ আছে তাতো আপোনালোকে ক'ব পাৰিব যে এইটো ইনসিডেন্ট আমাৰ ইণ্ডিয়াৰ যেটো পঞ্চপ্ৰণ আছিলে যত এইগিটা 5টা পইণ্ট আছিলে তাৰ লগত এটো কি হয় ভায়োলেট কৰে তেতিয়া ইন্টাৰভিউ অফিচাৰজনে খুব ভাল পাব বুজি পাইছেনে কাৰণ কি আপুনি এটা ষ্টেটিক বস্তু লগত কাৰেন্ট এফেয়াৰ্সৰ বস্তু এটা ৰিলেট কৰি দিলে দ্যাট ইজ ভেৰি গুড ওকে জি নহক সো আমি আকৌ নিউজ পেপাৰ এনালাইসিসলৈ যাও এইখিনি বস্তু আপোনালোকে লিখি লব
সো ইয়াত কোৱা আছে যে সিভিলাইজেশনাল ইন্টিগ্ৰেশনৰ কথা কৈছে এটো বহুত ইম্পৰ্টেন্ট কথা এটা কৈছে ইয়াত মই বহুতখিনি কথা আপোনালোকে লিংক কৰিব পাৰে যে সুমিত কুমাৰ চ্যাটাৰ্জী তেওঁ ক'লে যে আমাৰ যেটো কিৰাত কালচাৰ আছে কিৰাত মানে মংগলয়ত যিখিনি পিপল আছে তেওঁলোকৰ এলিমেন্টখিনিক একসেপ্ট আমি কৰিব লাগিব তেতিয়াহে ইট আৰ্গুজ দ্যাট ইন্ডিয়ান সিভিলাইজেশন ইজ এ সিনথেসিস ইন্ডিয়ান সিভিলাইজেশন কেৱল অকল এটা আৰিয়ান কালচাৰে ৰিপ্ৰেজেন্ট নকৰে বুজি পাইছনে আৰিয়ান দ্ৰাবিডিয়ান অষ্ট্ৰিক মংগলয়ত সকলোৰে কালচাৰ ইয়াত এলিমেন্ট সোমাই আছে যেনেকৈ আমাৰ তিনিজন গডৰ কথাই আপুনি কক ইয়াতে আমি যদি কওঁ ব্ৰহ্মা বিষ্ণু এই দুজন আৰিয়ান হয় বুজি পাইছনে হেকেনে তেওঁলোকৰ ভাওনাত যেতিয়া ওলাই তেতিয়া কি লেখে ৰয়েল ড্ৰেছ পিন্ধি আহে হয়নে তেওঁলোকৰ একদম জিকমিক থাকিব মুকুট থাকিব আহি গ'ল আমাৰ মহাদেৱ শিৱ শিৱ কিৰাত কিং হয় বুজিবা কিৰাত গড হয় তেওঁ হৈছে কি যে তেওঁ হেকেনে এটাই নন আৰিয়ান হয় বুজি পাইছেনে হেকেনে দক্ষ যজ্ঞৰ সেই অপমানটো আছে মানে এটো এনেই নহয় যে এই যেটো নন আৰিয়ান গড শিৱা তেওঁ পটককে ইন্ট্ৰিগেট হ'ব পৰা নাছিলে আৰিয়ান কালচাৰ লগত কিন্তু লেটাৰ পাৰ্টত যেতিয়া হিন্দুইজমটো বা যেটো আমি সনাতন বুলি কৈছো সনাতন ধৰ্মটো যেতিয়া হেতু এনলাৰ্জ হল স্প্ৰেড হল তেতিয়া এই নন আৰিয়ান যিজন গড আছিলে নন আৰিয়ান গডকো আমি কি কৈছো ইনকৰ্পোৰেট কৰিছো সো গটিকে ইন্ডিয়াৰ কালচাৰটোত এই তিনিজন গড আছে নাই সো গটিকে কেৱল অকল আৰিয়ান কালচাৰ নহয় তাত কিহৰ কালচাৰ সোমাইছে দ্ৰাবিডিয়ান কালচাৰ সোমাইছে অষ্ট্ৰিক কালচাৰ সোমাইছে মংগলয়ত কালচাৰ সোমাইছে এতিয়া দ্ৰাবিডিয়ান কালচাৰ কোনটো হয় যে দ্ৰাবিডিয়ান কালচাৰ যদি আমি কওঁ তেতিয়াহলে আমি ক'ব লাগিব আমাৰ যিখিনি হৰপ্পা সংস্কৃতিৰ ব্যক্তি আছিল সো তেওঁলোকে দ্ৰাবিডিয়ান ৰিপ্ৰেজেন্ট কৰে আমাৰ যিখিনি সাউথ ইণ্ডিয়াত এতিয়া আছে তো তাত আমি কি দেখিছো যে মাতৃপূজা হয়নে তো আমি কি পাইছো যে হৰপ্পাৰ যেতিয়া আমি খনন কাৰ্য কৰিছো তাত আমি পাইছো মাদাৰ গডেছেছ এই যে মাতৃক আমি পূজা কৰিছো এইটো বস্তু দ্ৰাবিডিয়ান কালচাৰ পাইছে ঠিক তেনেকৈ আমি যদি কওঁ যে অষ্ট্ৰিক কালচাৰ এতিয়া অষ্ট্ৰো এছিয়াটিক কোন আছে বাৰু নৰ্থ ইষ্টত কেৱল এটা ট্ৰাইব আছে যি অষ্ট্ৰো এছিয়াটিক হয় সেইটো হৈছে কোন গম পাইছেনে যে যিখিনি আমাৰ খাচী আছে সৰিকে খাচী টাইপত আমি কি ইউনিক বস্তু দেখা পাইছো হেতু হৈছে যে তেওঁলোকৰ মানে মাদাৰ লিনিয়েজ মানে তেওঁলোকৰ লৰা ছোৱালীক যেতিয়া বিয়া দিয়ে ছোৱালীক বিয়া নিদিয়ে লৰা বিয়া হৈ আহে বা তেওঁলোকৰ যেতিয়া উপাধি হয় সেই উপাধিটো দেউতাকৰ উপাধিটো ফলো নকৰে হেতু মাকৰ উপাধি ফলো কৰে সো এই যিবো এটা মানে কালচাৰেল সিনথেসিস আছে এইখিনি আমি কি দেখিছো যে বেলেগ আমি মানে ধৰক ইয়াক এলিমেন্টস আমাৰ একেলগ হোৱা দেখিছো আৰু ইয়াৰ এভিডেন্স আমি মহাভাৰতত কি পাইছো মহাভাৰতখন আপুনি যদি চাই মহাভাৰতত কি আছে মহাভাৰতত এবাৰ ধৰক এখন ভাওনা কম্পিটিশন আছিল আমাৰ ঘৰৰ ওচৰত তাত যিখন ফাৰ্স্ট পুৰস্কাৰ পাইছিলে সেই নাটকখন মই চাবলৈ পাইছিলো সেই নাটকখনৰ নাম আছিল কাম্যক নন্দিনী ঠিক আছে মনত থাকি গল কাম্যক নন্দিনী এটা কাম্যক কোন হয় কাম্যক বন এখন হয় আৰু সেই কাম্যক বনটা কি হৈছিলে ইয়াতে আমি হিড়িম্বা ৰাক্ষসী কথা কৈছিলো হিড়িম্বা কোন হয় কিৰাত মানে যদি আমি কওঁ মংগলয়ত সো গটিকে হিড়িম্বা কাৰ লগত বিয়া হৈছিলে ভীম হিড়িম্বা আৰু ভীমৰ বিবাহ হৈছিলে না নাই হয় কাম্যক নন্দিনী মানে যিখন নাটক আছিল তাত হেতুৱে দেখুৱায় যে ভীম আৰু হিড়িম্বাৰ বিয়া হৈছিলে তাৰ কাৰণে ঘটুৎকচৰ জন্ম হৈছিলে সো গটিকে আমি কি দেখিছো ভীম মানে হৈছে ইট ৰিপ্ৰেজেন্টস দা আৰিয়ানস হিড়িম্বা কোন হয় দা মংগলয়টস and their meeting has been happened in the Mahabharata. So the Mahabharata has represented that the Aryans and non-Aryans, Aryans and the Mongols, Aryans and the Kirats, coming together to form this unique piece of land. Ba amar jitu mainland India culture hoy ei culture to kebol eta akol Aryan culture na yat synthesis hoyse বহুতখিনি বস্তু ইয়াত সিনথেসিস হৈছে সো গটিকে আমি কেতিয়াও ইয়াত অকল এক ঘামি কইলে নহব বা আমি যদি কও আমব্ৰেলা মাইন্ডসেট কইলে নহব এই স্টেৰিঅটাইপটো আমি অতৰাব লাগিব অতৰাম কেতিয়া অতৰাব পাৰিম যেতিয়া আমি নিজৰ কালচাৰটো বুজি পাম যেতিয়া আমি এডুকেশন সিস্টেমটোক আমি যেতিয়া স্ট্ৰেংথেন কৰিম যেতিয়া আমাৰ নিজৰ কালচাৰেল এলিমেন্টস খিনিক আমি ভালকে কম্প্ৰিহেন্ড কৰিব পাৰিম সো গটিকে এইবোৰ বস্তু আপোনালোকে এছেটো লিখিব পাৰে এথিক্সটো লিখিব পাৰে আৰু ৱে ফৰৱাৰ্ডটো লিখিব পাৰে যে মহাভাৰতত এটা ইনসিডেন্ট আছিল বুজি পাইছে নে গটিকে ভীমৰ লগত হিড়িম্বাৰ বিয়া হৈছিলে সো গটিকে তাৰপা আমি কি দেখিলো তেতিয়াহলে বুজি পাইছে সো গটিকে এইখিনি বস্তু ইম্পৰ্টেন্ট ঠিক তেনেকৈ অৰ্জুন আৰু চিত্ৰাংগদাৰ কথা ক'ব পাৰে হয়নে চিত্ৰাংগদা মণিপুৰৰ যি এৰি আছিল ওকে
সো গতিকে ঠিক তেনেকৈ আমি যিখিনি টাৰ্ম ইয়াত ইউজ কৰিছোঁ সেইখিনি ধুনীয়াকৈ ইয়াত এক্সপ্লেইন কৰিছোঁ ফিনোটাইপ কি হয় ফিজিঅ'জিনমি কি হয় বেজবৰুৱা কমিটি কি হয় বুজি পাইছেনে সো গতিকে কিৰাত জনা কীৰ্তি সেইখিনি বস্তু ইম্পৰ্টেণ্ট হয় ঠিক তেনেকৈ মংগোলিয়ান ফ্ৰিঞ্জ কি হয় সেইখিনি বস্তু দিছোঁ আৰু ইয়াত আমি দিছোঁ কিছুমান কনষ্টিটিউচনেল প্ৰভিজনছো ইয়াত আমি ডিছকাছ কৰিছোঁ wait a bit so here constitutional যেটো আইডিয়া আছিল সেই আইডিয়াখিনি কোড আমাৰ ইয়াত ভায়োলেট হৈছে সেইখিনি যদি আমি চাও যে ইয়াত প্ৰথমতেটো আমি ক'ব লাগিব যে আৰ্টিকল 14 যেটো আমাৰ ইকুৱেলিটি কথা কৈছে ঠিক তেনেকৈ আৰ্টিকল 15 যত আমি প্ৰহিবিশন অফ ডিসক্ৰিমিনেশনৰ কথা কৈছে তো গতিকে কাকো আপুনি ৰেস ওয়াইজ বুজি পাইছেনে ফেস ওয়াইজ ৰেস ওয়াইজ আপুনি ডিসক্ৰিমিনেট কৰিব নোৱাৰিব ইউ cannot discriminate a person with the basis of his face with the basis of his race বুজি পাইছেনে সো গতিকে এটো আমাৰ কনষ্টিটিউচনৰ যেটো ফিলসফি আছে যেটো আৰ্টিকল 15 ৰ যেটো এনসাইন কৰা গৈছে তাৰ এগেইনষ্ট হয় আৰ্টিকল 29 ত আমাক কি দিছে যে যেটো কালচাৰেল ৰাইট আছে মাইনৰিটি তাক প্ৰটেক্ট কৰিবৰ কাৰণে দিছে বুজি পাইছেনে কালচাৰেল প্লাস এডুকেশনাল ঠিক তেনেকৈ সোশ্যাল সাস্টেইনেবিলিটি কাৰণে এই বস্তুটো খুব ইম্পৰ্টেন্ট হয় এটো ৰিকগনিশনটো বহুত ইম্পৰ্টেন্ট হয় ৰিয়েলাইজেশনটো বহুত ইম্পৰ্টেন্ট হয় আৰু এনেকুৱা ধৰণৰ ইনসিডেন্টখিনিক আমি খুব কঠোৰ ভাষায় আমি কি কৰিব লাগিব ইয়াক মানে এড্ৰেছ কৰিব লাগিব ঠিক আছে সো গতিকে উইদাউট এনি কম্প্ৰমাইজিং সো গতিকে আমি ইয়াত গোটেই যিকিটা ডাইমেনশন আছে এইকিটা প্ৰভাইড কৰিছো আৰু ৱে ফৰৱাৰ্ডটো দিছো এতিয়া ৱে ফৰৱাৰ্ডটো আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় কাৰণ কি ইয়াৰ কাৰণে কোড কি প্ৰভাৱ পৰিব আমি অলৰেডি দেখিছো নেশনাল ইন্টিগ্ৰেশনৰ প্ৰভাৱ পৰিব সোশ্যাল ডাইমেনশনৰ প্ৰভাৱ পৰিব কিন্তু এতিয়া আমি চাব লাগিব যে ৱে ফৰৱাৰ্ডত কি আছে ওকে সো দিস ইজ দা ৱে ফৰৱাৰ্ড সো ৱে ফৰৱাৰ্ডত যদি আমি চাও তে ইয়াত লিখা আছে যে এডুকেশনাল ৰিহল সো ওভাৰহল সো গতিকে আমি এডুকেশন সিস্টেমটো অকমান ওভাৰহল কৰিব লাগিব তাৰ কাৰণে আমাৰ নিউ এডুকেশন পলিসিটো আমি সহায় ল'ব পাৰো বুজি পাইছেনে 2020 সো ইয়াত হেকানে আমি কৈছো যে কিৰাত কন্ট্ৰিবিউশন কথা আমি ইয়াক ৰেকগনাইজ কৰিব লাগিব যে কিৰাত সকলৰ কি কন্ট্ৰিবিউশন আছে যেটো মই অলৰেডি ক'লোই ঠিক আছে ঠিক তেনেকৈ লিগ্যাল ডিটাৰেন্সৰ কথা কৈছে যে আমি যিখিনি বিএনএস আছে বিএনএসৰ আন্ডাৰ এই গটে ধলক আমাৰ আছে বেজবৰুৱা কমিটি বহুত ৰিকমেন্ডেশন বিএনএস ইনক্লুড হৈ আছে ঠিক তেনেকৈ আমাৰ প্ৰিভেনশন অফ এট্ৰসিটিজ এক্ট 1989 তাৰ আমি মানে এক্সিকিউট কৰিব লাগিব এনফোর্স কৰিব লাগিব বুজি পাইছেনে ঠিক তেনেকৈ সফট পাৱাৰ ইন্টিগ্ৰেশনৰ কথা কৈছে এটো বহুত ইম্পৰ্টেন্ট হয় যে কালচাৰ দুটা যে বেলেগ চাকমা ট্ৰাইবটো বেলেগ হয় সো গতিকে চাকমা ট্ৰাইবৰ কালচাৰ লগত আমি ৰাজস্থানী কালচাৰ মিক্স কৰিব লাগিব বা তাৰ কালচাৰেল এক্সচেঞ্জ হ'ব লাগিব সো গতিকে কালচাৰেল এক্সচেঞ্জ হ'লে আমি ৰিকগনাইজ কৰিব পাৰিম যে ইয়াৰ কালচাৰো সাংঘাতিক ধুনীয়া হয় বুজি পাইছেনে সো গতিকে আমি যেনে কোক ষ্টুডিও কথা কৈছো তাত আমাৰ কি আছে যে দুটা বেলেগ বেলেগ ধৰণৰ কালচাৰ মিক্স কৰিবলৈ এটা মিউজিক বনাইছে সো গতিকে তাৰপা আমি এটো কথা ৰিকগনাইজ কৰিছো যে এহেতৰ কালচাৰটো বৰ ধুনীয়া দেই এহেতৰ গানখিনি শুনিও বৰ ধুনীয়া লাগিছে বুজি পাইছেনে সো গতিকে তাৰপা আমাৰ কি হ'ব এটো এটা সফট পাৱাৰ হিচাপে ইন্টিগ্ৰেটিং এটা ৰোল প্লে কৰিব তাৰ কাৰণে আমাৰ এটা স্কিম আছে সেই স্কিমটোৰ নাম আছে এক ভাৰত এণ্ড শ্ৰেষ্ঠ ভাৰত এতিয়া আপোনালোকৰ ওচৰলৈ কোৱেশ্চনটো এটো হয় যে অসমে কোনখন ৰাজ্যৰ লগত এন্টেংগল হৈ আছে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ লগত বুজি পাইছেনে সো গতিকে আপোনালোকে এইকিটা বস্তু ভালকে চাব ঠিক তেনেকৈ ইয়াত বিউৰোক্ৰেটিক সেন্সিটাইজেশনৰ কথাও কৈছে যাতে আমাৰ সকলো পুলিশ প্ৰশাসন এই গটেইখিনিয়ে যে এক্টিভ ৰোল যাতে প্লে কৰে বুজি পাইছেনে ঠিক তেনেকৈ আমি এতিয়া সব এতিয়া ইউপিএসসি কাৰণে যেতিয়া আমি ট্ৰাই কৰিম তেতিয়া আমাৰ কেৱল অকল নিউজটো চালেই নহব হেতুতে গোটেই লৰাছিলিখিনি মাৰ খাব যে আমি অকল নিউজটো ফলো কৰি আছো যেনে ধৰণে নিউজ পেপাৰ এনালাইসিস দিছে আমি অকল কি নিউজটো চাইছো নহব আপুনি নিউজৰ লগত ৰিলেটেড বস্তুবোৰ চাব লাগিব যেনে ধৰলক আপুনি এটো দেখিলে যে অঞ্জলি চাকমা যিজন আছিল তেওঁ কি হল এই ব্যক্তিজনক হত্যা কৰা হল ওকে সো গতিকে নেচাৰেলি আপোনালোকৰ এটো টেন্ডেন্সি হ'বলে যে হুইচ ট্ৰাইব টু কি হয় তেওঁ সো আপুনি দেখিলে যে এওঁৰ লগত ৰিলেটেড কেইটামান ইনফৰমেশন আহিলে প্ৰথম ইনফৰমেশনটো কি আহিলে এই ব্যক্তিজন ত্ৰিপুৰাৰ হয় ঠিক আছে ত্ৰিপুৰা ট্ৰাইবটো কি হয় ট্ৰাইবটো আপুনি গম পালে যে চাকমা ট্ৰাইব হয় এতিয়া এই চাকমা ট্ৰাইবটো কথা আপুনি অকমান জানক যে চাকমা ট্ৰাইবটো মানুহে কোনটো ৰিলিজিয়ন ফলো কৰে তেওঁলোকৰ কালচাৰেল ফেষ্টিভেল কি হয় তেওঁলোকৰ মানে ড্ৰেছিং কি হয় এটায়াৰ কি হয় সো কাইলে ইউপিএসসি এইটো কোৱেশ্চন আহিব এপিএসসি টো এইটো কোৱেশ্চন আহিব পাৰে বুজি পাইছেনে কেলে এতিয়া আপোনালোকে ভাবিব যে এতিয়া গোটেই নৰ্থ ইষ্টত ইমানবোৰ ট্ৰাইব আছে তাৰ ভিতৰৰ পৰা এটা ট্ৰাইবৰ কথা সুধিছে তে কেনেকৈ মনত ৰাখিম একো মনত ৰাখিব লাগে যিখিনি ট্ৰাইবৰ কথা ট্ৰেন্ডত আছে সেই ট্ৰাইবখিনি আপোনালোকে ভালকে লিষ্ট কৰক যে তেওঁলোকৰ ফেষ্টিভেল কি তেওঁলোকৰ কালচাৰেল ইউনিকনেস কি আছে বুজি পাইছেনে সেইটোহে আহিব ৰেন্ডম কোৱেশ্চন দা নাহে কোনোবাইটো ইনস্পায়াৰ হ'ব লাগিব ন যে এটো বস্তু চাকমা ট্ৰাইবটো জানে যে চাকমা ট্ৰাইবটো যদি আমি ৰিলিজিয়নটো চাও তেওঁলোক থেৰাৱাদা বুদ্ধিষ্ট আছিল
ৱাদা বুদ্ধিজিম সো তেওঁলোকৰ ৰিলিজিয়নটো কি বুদ্ধিজিম হয় এতিয়া বুদ্ধিজিমৰ দুটা সেক্ট আছে এটা কি মহায়ানা এটা হিনায়ানা একচুয়ালি হিনায়ানা বুলি নকয় তেওঁলোকে নিজকে থেৰাৱাদা বুলি কয় একচুয়ালি এইখিনি অৰিজিনাল বুদ্ধিষ্ট হয় বুজি পাইছে অৰিজিনাল মানে কি যে তেওঁলোকে বুদ্ধৰ যেটো বাণী আছিল বুদ্ধই 8 ফোল্ড পাঠৰ কথা কৈছিলে যে ইন্ডিভিজুৱেল সালভেশন তাৰ ওপৰত ভিত্তি কৰি বলে তেওঁলোকে একচুয়ালি এইটো ফলো কৰে যে ইন্ডিভিজুৱেলি আমি 8টা ভাল কাম কৰিব লাগিব 8 প্ৰকাৰৰ 8 ফোল্ড পাথটো একুৱাই কৰিব লাগিব তেতিয়াহে আমি কি কৰিব পাৰিম মানে সালভেশন লব পাৰিম বুজি পাইছে মহায়ানা বুদ্ধিজিমটো অকন সাংস্কৃতিক ইনফ্লুয়েন্স আহি গল ইয়াৰ আপুনি বুদ্ধিসত্ত্বৰ থৰেদিও আপুনি সালভেশন পাব পায় সো গতিকে থেৰাৱাদা বুদ্ধিজিমৰ কথা ডাইৰেক্ট আপোনালোকক আহিব পাৰে যে চাকমা যিখিনি কমিউনিটি আছে তেওঁলোকে মহায়ানা বুদ্ধিজিম ফলো কৰে এটা ইয়েস নে নো এটো নো থেৰাৱাদা বুদ্ধিজিম ফলো কৰে চাকমা ট্ৰাইবটো the Chakma tribe to কেনেকৈ আহি গল কাৰণ কি Anjel Chakma was killed in Uttarakhand on the 9th of December and it has been widely criticized because of the violation of the this fundamental rights in article 15 article 14 article 19 ঠিক তেনেকা বেজবুৰা কমিটিৰ ৰেকমেন্ডেশন আছিল উইক এনফোর্সমেন্ট হয় সফট পাওয়ার দিয়া পিছতো আমাৰ এনেকুৱা হৈছে সো গতিকে চাকমা ট্ৰাইবটো আপোনাৰ কি আছে মানে ট্ৰেন্ডত আছে ঠিক তেনেকে মই চালু যে তেওঁলোকৰ ফেষ্টিভেল কি আছে তেওঁলোকৰ এটা ফেষ্টিভেল যেটো অসমীয়া কালচাৰৰ লগত খুব মিলে হেতু আছে যে বিজু নামৰ এটা ফেষ্টিভেল তেওঁলোকে সেলিব্ৰেট কৰে বুজি পাইছনে সো গতিকে এটু কেতিয়াবা খুদিব পায় যে বিজু যেটো ফেষ্টিভেল আছে যেনেকা আমাৰ বহাগ বিহুৰ নিচিনাই সো গতিকে এটু কোনটো ট্ৰাইবে মানে সেলিব্ৰেট কৰে এটু চাকমা ট্ৰাইবে সেলিব্ৰেট কৰে আৰু চাকমা ট্ৰাইবখিনি ত্ৰিপুৰাত আছে কেৱল অকল ত্ৰিপুৰা বুলি নহয় ত্ৰিপুৰা অৰুণাচল ম্যানমাৰ একচুয়ালি যেটো আমাৰ চিটাগং সৰি যেটো আমাৰ ছোটা নাগপুৰ প্লেটু আছে এই ছোটা নাগপুৰ প্লেটুৰ ওচৰৰ পাজৰে তেওঁলোকৰ একচুয়ালি অৰিজিনটো হেকাৰণে তেওঁলোকৰ নামটো চাকমা আহিছে সো গতিকে এনেকে আপোনালোকে 360 ডিগ্ৰী বস্তুটো চাব লাগিব দেন নিউজটো ওলাইছিলে এটা কিন্তু আপুনি চাইছে গোটেই বস্তুখিনি তেতিয়াহে ইউপিএসসি হক এপিএসসি হক সকলো ধৰণৰ এক্সাম আপুনি অনায়াসে ক্ৰ্যাক কৰিব পাৰিব বা এপিএসসি যিখিনি মেইনছৰ ধৰক মানে এথিক্সৰ কোৱেশ্চন হক জিএস পেপাৰ 1 হক বা এসএ কোৱেশ্চন হক ধুনিয়াকে এড্ৰেছ কৰিব পাৰিব ওকে লেটস মুভ ahead নেক্সট আৰ্টিকলটো কি আছে আমি এইখিনি বস্তু চাওঁ